মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ, তেওঁ যে আজি কৈছে বিদেশত বানপানীৰ নামত ভিক্ষা মাগিব নোৱাৰিব বা ডনেশ্যন তুলিব নোৱাৰিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছোঁ, আপুনি যে ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লোন লৈছে, আপুনি সদায় লোনৰ পক্ষত থাকে, আপুনি সদায় ধাৰ লোৱাৰ পক্ষত থাকে। আজি আপুনি চৰকাৰখনে বানপানীত ৰাইজক কোনো ধৰণৰ সহায় কৰিব নোৱাৰি এনেকুৱা ধৰণৰ আপুনি ফটুৱামি বহুৱালি আপোনালোকৰ যে অকমন্যতা ৰাইজৰ আগত ধৰা পৰিছে, তাৰ কাৰণে এনেকুৱা ধৰণৰ আপুনি কথা কৈছে। মই হিমন্ত বিশ্ব শৰ্মা আপোনাক সুধিছোঁ, আপুনি CM ৰিলিফ ফাণ্ডত কেলে ভিক্ষাৰীৰ দৰে পইচা বিচাৰি আছে? হিমন্ত বিশ্ব শৰ্মা, মই আপোনাক সুধিছোঁ পুনৰবাৰ, আপুনি ভিক্ষাৰীৰ দৰে CM ৰিলিফ ফাণ্ডত কেলে পইচা বিচাৰি আছে? আপুনি ভিক্ষাৰীৰ দৰে যি পইচা বিচাৰি আছে সেয়া বন্ধ কৰি লওক, তাৰপিছত বেলেগৰ কথা ক'ব। আপুনি আজি চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ মানুহ মৰি গৈছে 15,000 টকাত। মানুহৰ মৃত্যু হৈছে, ঘৰ দুৱাৰ খেতি বাতি শেষ হৈ গৈছে। আপোনাৰ নিচিনা অকমন্য অপদাৰ্থ, কেৱল কমিশ্যন খোৱা 2 নম্বৰী কৰা মানুহৰ মুখত এনেকুৱা ধৰণৰ অপদাৰ্থ কথা শোভা নাপায়। আপুনি এনেখন যুক্তি দিয়ে, ঋণ ল'লে আমুক হ'ব তামুক হ'ব, এনেকুৱা বহুৱালি কথা আপুনি বেলেগৰ আগত ক'ব। অসমীয়া মানুহ অসমৰ আগত এনেকুৱা কথা নক'ব। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ, তেওঁ যে আজি কৈছে বিদেশত বানপানীৰ নামত ভিক্ষা মাগিব নোৱাৰিব বা ডনেশ্যন তুলিব নোৱাৰিব। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব খুজিছোঁ, আপুনি যে ৱৰ্ল্ড বেংক, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লোন লৈছে, আপুনি সদায় লোনৰ পক্ষত থাকে, আপুনি সদায় ধাৰ লোৱাৰ পক্ষত থাকে। আজি আপুনি চৰকাৰখনে বানপানীত ৰাইজক কোনো ধৰণৰ সহায় কৰিব নোৱাৰি এনেকুৱা ধৰণৰ আপুনি ফটুৱামি বহুৱালি আপোনালোকৰ যে অকমন্যতা ৰাইজৰ আগত ধৰা পৰিছে, তাৰ কাৰণে এনেকুৱা ধৰণৰ আপুনি কথা কৈছে। মই হিমন্ত বিশ্ব শৰ্মা আপোনাক সুধিছোঁ, আপুনি CM ৰিলিফ ফাণ্ডত কেলে ভিক্ষাৰীৰ দৰে পইচা বিচাৰি আছে? হিমন্ত বিশ্ব শৰ্মা, মই আপোনাক সুধিছোঁ পুনৰবাৰ, আপুনি ভিক্ষাৰীৰ দৰে CM ৰিলিফ ফাণ্ডত কেলে পইচা বিচাৰি আছে? আপুনি ভিক্ষাৰীৰ দৰে যি পইচা বিচাৰি আছে সেয়া বন্ধ কৰি লওক, তাৰপিছত বেলেগৰ কথা ক'ব। আপুনি আজি চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ মানুহ মৰি গৈছে 15,000 টকাত। মানুহৰ মৃত্যু হৈছে, ঘৰ দুৱাৰ খেতি বাতি শেষ হৈ গৈছে। আপোনাৰ নিচিনা অকমন্য অপদাৰ্থ, কেৱল কমিশ্যন খোৱা 2 নম্বৰী কৰা মানুহৰ মুখত এনেকুৱা ধৰণৰ অপদাৰ্থ কথা শোভা নাপায়। আপুনি এনেখন যুক্তি দিয়ে, ঋণ ল'লে আমুক হ'ব তামুক হ'ব, এনেকুৱা বহুৱালি কথা আপুনি বেলেগৰ আগত ক'ব। অসমীয়া মানুহ অসমৰ আগত এনেকুৱা কথা নক'ব।